নমস্কাৰ বন্ধুসকল, আজি পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই। আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'ম যে আপোনালোকে 1000টা দেশী মুৰ্গী পুহি কিমান টকা লাভ কৰিব পাৰিব। চ' ব'লক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। বন্ধুসকল, যিহেতু মোৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে মোৰ দানা ডিলাৰ আছে বুলি, আৰু বহুতে মোক সুধি থাকে যে 100টা বা 1000টা মুৰ্গী পুহিলে আমাৰ কিমান টকা লাভ হয় আৰু কিমান টকা খৰচ হয়। যিসকল মানুহে এখন লোকেল মুৰ্গী ফাৰ্ম খুলিম বুলি ভাবি আছে, সেইসকল মানুহৰ কাৰণে আজি এই ভিডিঅ'টো বনোৱা হৈছে। আৰু আজি এই ভিডিঅ'টোত মই আপোনালোকক লিখিতভাৱে দেখাবলৈ চেষ্টা কৰিম যে 1000টা দেশী মুৰ্গী পুহিলে আমাৰ কিমান টকা লাভ হ'ব। চ' বন্ধুসকল, 1000টা দেশী মুৰ্গী পালনৰ হিচাপ। প্ৰথমত আমি আনিব লাগিব 1000টা পোৱালি, আৰু 1000টা পোৱালি যদি আমি পাৰ পিচ 45 টকাকৈ ধৰোঁ, তেতিয়া আমাৰ হ'ব 45,000 টকা 1000টা পোৱালিত। আৰু বন্ধুসকল, পোৱালিটো যিমান পাৰে ভাল পোৱালি ল'বলৈ চেষ্টা কৰিব। তাৰপিছত আপোনাৰ আহিলে দানাৰ হিচাপ। দানা আপুনি পিচ ষ্টাৰ্টাৰ 5 বেগ খুৱাব লাগিব, আৰু এবেগ দানাত 2500 টকাকৈ হ'লে আপোনাৰ 5 বেগ দানাত হ'ব 12,500 টকা। তাৰপিছত আপুনি ষ্টাৰ্টাৰ দানা 20 বেগ খুৱাব লাগিব, আৰু এবেগ দানাত 2400 টকাকৈ হ'লে আপোনাৰ 20 বেগত 48,000 টকা হ'ব। তাৰপিছত আপুনি ফিনিচাৰ ক্ৰাম্পছ 25 বেগ খুৱাব লাগিব। আৰু বন্ধুসকল, ফিনিচাৰ ক্ৰাম্পছ আপুনি যোনটো আমি দেশী মুৰ্গীৰ কাৰণে খুৱাওঁ, সেই ফিনিচাৰ ক্ৰাম্পছটো খোৱালেই হ'ব। আৰু সেই দানাটো আপুনি এবেগ 1900 টকাকৈ পাই যাব। আৰু 1900 টকাকৈ হ'লে আপোনাৰ 25 বেগত হ'ব আপোনাৰ 47,500 টকা। টোটেল যদি আমি দানা হিচাপ কৰোঁ, আমাৰ দানা খালে 1,08,000 টকা। ইয়াত আৰু হিচাপ আছে। এতিয়া আহিলে দৰৱ আপোনাক লাগিব 5,000 টকা। 5,000 টকা নালাগিবও পাৰে, মই অলপ এনেই বেছিকৈ ধৰি দিছোঁ। 5,000 টকা দৰৱ। তাৰপিছত আহিলে চব্জি। বন্ধুসকল, চব্জিটো আপোনালোকে ফ্ৰী ৰেঞ্জত পুহিলেই যে চব্জি খুৱাব লাগিব এইটো কোনো কথা নাই। আপোনালোকে বান্ধি যদিও পোহে তেতিয়াও আপোনালোকে চব্জিটো খুৱাই থাকিব পাৰিব। চব্জিটো খোৱালে ভাল। চব্জিটো আপোনালোকে কিনিব আপোনালোকৰ য'ত সপ্তাহী বজাৰ বহে, সেই সপ্তাহী বজাৰত আপোনালোকে সন্ধিয়া দেৰিকৈ যাব, তেতিয়া আপোনালোকে চব্জিটো অলপ সস্তাত পাব। তাৰপিছত আহিলে আপোনাৰ ইলেক্ট্ৰিক বিল মই ধৰিছোঁ 2000 টকা। তাৰপিছত মই এক্সট্ৰা আৰু 2000 টকা ধৰি দিছোঁ, যিহেতু আমাৰ আৰু কিবা কিবি খৰচ হ'ব পাৰে, সেইকাৰণে 2000 টকা এক্সট্ৰা ধৰি দিছোঁ। বন্ধুসকল, এতিয়া যদি আমি গোটেইখিনি যোগ কৰোঁ, আমাৰ পোৱালিত গ'ল 45,000 টকা, আৰু দানাত গ'ল 1,08,000 টকা। তাৰপিছত দৰৱ, চব্জি, ইলেক্ট্ৰিক বিল আৰু অন্যান্য খৰচ, সেইবিলাক চব মিলাই 14,000 টকা। আমি গোটেইখিনি যদি যোগ কৰোঁ, 45,000 যোগ 1,08,000 যোগ 14,000, আমাৰ টোটেল হিচাপ হ'ব 1,67,000। বন্ধুসকল, যেতিয়া আমি 50 বেগ দানা খোৱাৰ পিছত মুৰ্গীখিনি বিক্ৰী কৰিম, তেতিয়া ধৰক আমাৰ 1000টা মুৰ্গী নাথাকিবও পাৰে। মই 50টা মৰিলে বুলি ধৰিছোঁ। 950টা মুৰ্গী আমাৰ হাতত আছে। আৰু সেই 950টা মুৰ্গী যদি এভাৰেজ ৱেইট যদি 900 গ্ৰামকৈ আহে, কিছুমান 800 গ্ৰামো আহিব পাৰে, কিছুমান 900 গ্ৰামো আহিব পাৰে, কিছুমান 1 কেজিও আহিব পাৰে। মই মাজত ধৰিছোঁ 900 গ্ৰামকৈ আমাৰ বডি ৱেইট আহিলে, তেতিয়া আমাৰ 900 গ্ৰামকৈ বডি ৱেইট হ'লে আমাৰ 950টা মুৰ্গী আমাৰ টোটেল কেজি হ'ব 855 কেজি। আৰু সেই 855 কেজি আমি যদি 280 টকাকৈ বিকোঁ, তেতিয়া আমাৰ হ'ব 2,39,400। বন্ধুসকল, ইয়াত ৰেটটো 250 টকাও হ'ব পাৰে, 270 টকাও হ'ব পাৰে, 320 টকাও হ'ব পাৰে, 350 টকাও হ'ব পাৰে। মই সেইকাৰণে ৰেটটো মাজত ধৰিছোঁ 280 টকা। তাৰপিছত এতিয়া আমি যদি আমাৰ খৰচ চাওঁ, আমাৰ খৰচ হৈছিলে 1,67,000। ইয়াৰ পৰা যদি আমি
এই টকাটো মাইনাছ কৰি দিওঁ তেতিয়া আমাৰ প্ৰফিট হ'ব 72,400 এইটো আমাৰ প্ৰফিট হ'ব। বন্ধুসকল, এই মুৰ্গী পালনৰ বিজনেছটো যদি আমি অলপ ভালকৈ মন দি কৰোঁ তেতিয়া আমি এই বিজনেছটোত কিছু লাভৱান হ'ব পাৰিম। বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে। চ' প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই আপোনালোকক এনেকৈ ইনফৰ্মেটিভ ভিডিঅ' দিবলৈ সদায় চেষ্টা কৰি থাকোঁ আৰু আগলৈ কৰি থাকিম। আৰু আজি ভিডিঅ'টো যদি চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কৰি দিব। ধন্যবাদ।